আচ্ছা আমি এতিয়া আমাৰ জীয়াজুৰি নিবাসী আমাৰ চাপানালা অঞ্চলৰ এজন মানে আমাৰ মোৰ সম্পৰ্কীয় পেহী আৰু মোৰ বন্ধুৰ মা হয়, তো মোৰো মায়ে হয়। তো আমি একেলগে ক্লাছমেট হৈছিলোঁ। তো মই তেওঁক LIC কামত মই ইয়াত আহি থাকোঁ। তো আহি থাকোঁতে মানে মই যিটো নিউট্ৰিশ্যন বেছ কোম্পানীত মই কাম কৰি আছিলোঁ, EHR অৰ্গেনিক প্ৰাইভেট লিমিটেডৰ, তো তেওঁলোকৰ লগত মই অলপ শ্বেয়াৰ কৰিলোঁ। কৰাৰ পিছত মই EHRৰ ৰিঅ' বেলেঞ্চ বুলি এটা প্ৰডাক্ট আছিল আমাৰ, এই প্ৰডাক্টটো আমি আমাৰ মাক দিলোঁ। তো দিওঁতে আমাৰ মাক খুব বিশ্বাসত তেওঁ অৰুণোদয়ৰ ইনকাম সোমাই খুব বিশ্বাসত তেওঁ সেই পইচাটো দি পেলাই নিজৰ দেহাৰ কাৰণে পাৰ্চেছ কৰিছিলে, যিহেতু মেডিচিন নহয়। তো সেই পাৰ্চেছ কৰি মায়ে খাইছিল। আজি ধৰি লওক 10 দিনমান হৈছে। তেওঁৰ এই অনুভৱখিনি খাই পেলাই কি হৈছিল, তো মাৰ মুখৰ পৰা আমি এবাৰ শুনিব বিচাৰিছোঁ। আগতেতো পেটটো ভাৰী ভাৰী লাগে আৰু মানে ফুলা ফুলা লাগে, ভোক নালাগে। এইটো খাওঁতে মানে সদায় ভোক লাগে। এই এতিয়া 7টা বজা মই খায়ে দিলোঁ ভাত। খুব ধুনীয়া। ভোক লাগিছে আৰু পেটৰ সমস্যাখিনি নাই, একো নাই। পেট পায়খানা গেছ টেছ নাই, পায়খানা খুব ধুনীয়া। তাৰমানে ভৰি বিষ চিক অলপ অনুভৱ কিবা? ভৰি বিষ অলপ কমিছে যদিও মানে কেতিয়াবা ভাৰী হৈ যায় আৰু কেতিয়াবা হালকা হৈ যায়। তাৰমানে গেছৰ প্ৰব্লেমটো নাইকিয়া হৈছে, ভোক লাগে খুব ধুনীয়াকৈ। আৰু ৰিঅ' বেলেঞ্চে আপোনাৰ এইখিনি কাম খুব ধুনীয়াকৈ কৰিছে বুলি আমি অনুভৱ কৰোঁ। তো আমাৰ মাৰ আশীৰ্বাদ থাকিল আমাৰ লগত, হয়নে কথাটো? ল'ৰাখিনি যাতে এই প্ৰডাক্টটো সকলো ৰাইজকে দিব পাৰে আৰু ৰাইজে খাওক বুলি মায়ে কয়নে, সকলো ৰাইজে খাওক বুলি? তো খুব ধন্যবাদ। অ'কে, থেংক ইউ মা দেই।